দেশৰ স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈছে। দেশ স্বাধীন হৈছে। আমি স্বাধীন দেশত উশাহ ল'বলৈ পাইছোঁ। স্বাধীনভাৱে আমি চলা ফুৰা কৰিবলৈ পাইছোঁ। এটা সময় আছিল যেতিয়া আমাৰ এই দেশ পবিত্ৰ ভাৰতবৰ্ষ ইংৰাজৰ কবলত আছিল আৰু চতুৰ ইংৰাজ সাম্ৰাজ্যবাদী ইংৰাজ গোষ্ঠীয়ে ইংৰাজ সাম্ৰাজ্যবাদী শক্তিয়ে আমাৰ দেশখন শাসন কৰিছিল আৰু আমি সেই সাম্ৰাজ্যবাদী শক্তিৰ বা ব্ৰিটিছসকলৰ অধীন আছিলোঁ। কিন্তু এই ব্ৰিটিছসকলৰ বিৰুদ্ধে আন্দোলন কৰি যুঁজ কৰি ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামত আমাৰ সকলো হিন্দু মুছলমান লগ লাগি মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন বা স্বাধীনতা সংগ্ৰাম আগুৱাই নিলে আৰু ফলত আমি স্বাধীনতা লাভ কৰিলোঁ। 1947 চনৰ 15 আগষ্টত আমাৰ এই দেশ আমি ঘূৰাই পালোঁ। ব্ৰিটিছৰ কবলৰ পৰা আমি মুক্তি পালোঁ আৰু এই দেশ স্বাধীন হিচাপে ঘোষণা কৰা হ'ল। আজি স্বাধীনতাৰ দিৱস আমি পালন কৰি আছোঁ। প্ৰত্যেক বছৰ 15 আগষ্টৰ তাৰিখটো আমাৰ কাৰণে বিশেষ আনন্দৰ দিন। সকলো ভাৰতবাসীয়ে আমি নিজৰ নিজৰ অনুষ্ঠান বা নিজৰ ঘৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি পতাকা উত্তোলন কৰোঁ আৰু পতাকা উত্তোলন কৰি পেলাই আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ। এয়া আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু আমাৰ গণতান্ত্ৰিক এটা উৎসৱ। আমাৰ দেশৰ স্বাধীনতাৰ উৎসৱ পালন কৰা হয় 15 আগষ্টৰ দিনা। কিন্তু এটা কথা আজি মই ক'ব বিচাৰিছোঁ, খুব দুখেৰে ক'ব বিচাৰোঁ যে এই স্বাধীনতা আন্দোলন কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ বিৰোধী এই স্বাধীনতা আন্দোলনত যেতিয়া এই স্বাধীনতা আন্দোলন চলিছিল তেতিয়া কিন্তু সকলো ধৰ্মৰ লোকেই সমানেই এই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু নিজৰ বলিদান দিছিল আৰু নিজৰ অংশগ্ৰহণ কৰিছিল। আজি আমি যদি ক'বলৈ যাওঁ যে বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আলিম উলামাসকলে বিশেষকৈ ইছলাম ধৰ্মৰ যিসকল ধৰ্মগুৰু যাক আলিম উলামা বুলি কোৱা হয় বা মৌলানা বুলি কোৱা হয়, উলামাই কেৰাম, এই উলামা গোষ্ঠীটোৱে যি ধৰণে এই স্বাধীনতাৰ ক্ষেত্ৰত আগভাগ লৈছিল আৰু তেওঁলোকৰ নেতৃত্বতেই সমগ্ৰ মুছলমান সমাজে এই স্বাধীনতাৰ ক্ষেত্ৰত আগুৱাই গৈছিল আৰু নিজৰ আত্মবলিদান দিছিল, নিজৰ প্ৰাণ আহুতি দিছিল এই স্বাধীনতাৰ কাৰণে। এই দেশখনক ইংৰাজৰ কবলৰ পৰা মুক্তি দিবৰ কাৰণে বিশেষকৈ সকলো ধৰ্মাৱলম্বীৰ লগতে বিশেষকৈ মই আজি ক'ব বিচাৰিছোঁ যে মুছলমান আলিম উলামাসকলে, ইছলাম ধৰ্মী মনীষীসকলে, উলামাই কেৰামে যি ধৰণে নিজৰ আত্মবলিদান দিছিল, হাজাৰ হাজাৰ উলামাই কেৰাম কোৰাণৰ হাফিজক শ্বহীদ কৰা হৈছিল একমাত্ৰ এই স্বাধীনতাৰ কাৰণে আৰু এই স্বাধীনতা আন্দোলনত তেওঁলোকে যোগদান কৰাৰ কাৰণে। আমি আজি কিন্তু তেওঁলোকক পাহৰি গৈছোঁ। সেই স্বনামধন্য উলামাই কেৰাম, সেইসকল যুগশ্ৰেষ্ঠ উলামাই কেৰামক, ইছলাম ধৰ্মৰ পণ্ডিতসকলক কিন্তু আমি আজি স্মৰণ কৰিবলৈ আমাৰ সেইকণ সময় যেন নোহোৱা হৈছে। আজিকালি যিকোনো অনুষ্ঠানেই হওক, চৰকাৰী অনুষ্ঠানেই হওক বা যিকোনো কোনো এটা প্ৰতিষ্ঠানৰ অনুষ্ঠানেই হওক, সকলোকে মনত পেলোৱা হয় আমাৰ যিসকল অগ্ৰজ পণ্ডিতসকল আছে, স্বাধীনতা আন্দোলনত অংশগ্ৰহণকাৰী মুক্তিযোদ্ধাসকল আছে, আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীকে আদি কৰি যিসকলে স্বাধীনতা আন্দোলনত নিজৰ অংশগ্ৰহণ কৰিছিল আৰু নেতৃত্ব বহন কৰিছিল, সকলোৰে নাম লোৱা হয়। কিন্তু অতি দুখৰ কথা যে আমাৰ যিসকল উলামাই কেৰাম, ইছলাম ধৰ্মৰ যিসকল মনীষী, যিসকল পণ্ডিত, যিসকলে ফতোৱা জাৰি কৰিছিল, আমি সকলোৱে জানো বা বহুতে হয়তো নাজানে যে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ ডাংকা বজাইছিল, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰাটো, বিদ্ৰোহ কৰাটো ফৰজ বুলি যিগৰাকীয়ে ঘোষণা কৰিছিল তেখেত আছিল হজৰত শ্বাহ মুহাদ্দিছ দেহলভী ৰহমতুল্লাহ আলাইহিৰ সুযোগ্য সন্তান হজৰত মৌলানা হজৰত শ্বাহ আব্দুল আজিজ মুহাদ্দিছ দেহলভী ৰহমতুল্লাহ আলাইহি এইগৰাকী এজন মৌলানা আছিল। তেখেতে ফতোৱা জাৰি কৰিছিল যে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰাটো, ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰাটো প্ৰত্যেকজন মুছলমানৰ কাৰণে ফৰজ, এই ঘোষণা কৰিছিল। তাৰপিছতে হাজাৰ হাজাৰ উলামাই কেৰাম, বিশেষকৈ যিসকলক আমি মৌলানা বুলি কওঁ, আলিম উলামা বুলি কওঁ বা আজি কিছুমানে মোল্লা মৌলবী বুলি ক'ব বিচাৰে, সেইসকলে কিন্তু
ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল, যাৰ আত্মবলিদানৰ কাৰণে আজি আমি স্বাধীনতাৰ সোৱাদ লাভ কৰিছোঁ। আজি আমি নাম ল'ব পাৰোঁ কেইজনমানৰ, আমি নাম ল'ম। সকলোৰে ইতিহাসটো আমি আজি কোৱাৰ এই সৰু ভিডিঅ'টোত সম্ভৱ নহয়। আমি নাম ল'ম কেইজনমানৰ। আপোনালোকে হয়তো বহুতৰ নাম জানে, কিন্তু আজি অতি দুখৰ কথা, অতি পৰিতাপৰ কথা, আজি সেইসকলক আমি সোঁৱৰিবৰ কাৰণে আজি আমাৰ সময় নাই। চৰকাৰী অনুষ্ঠানটো বাদেই দিলোঁ, আমাৰ যিসকল ব্যক্তিগত যিবোৰ অনুষ্ঠান আছে, ব্যক্তিগত অনুষ্ঠানেই হওক, ৰাজহুৱা অনুষ্ঠানেই হওক, সেইসকলক সোঁৱৰিবৰ কাৰণে আমি সময় নাপাওঁ, বা হয়তো জ্ঞানৰ অভাৱৰ কাৰণে আমি তেওঁলোকক নোসোঁৱৰোঁ। চাওক, মৌলানা আবুল কালাম আজাদ চাহাবৰ কথা আমি সকলোৱে জানো। তেখেতৰ নামটো কিয় আজি চৰ্চিত হয়? যে তেখেতে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিল। স্বাধীন ভাৰতৰ শিক্ষামন্ত্ৰী থকাৰ কাৰণে তেখেতক আমি অলপ চলপ বহুতে হয়তো নাম জানো, কিন্তু আজি তেখেতৰ ইতিহাসক কিন্তু আজি তেখেতৰ স্মৃতিক কিন্তু আজি পাহৰাই পেলোৱা হৈছে। এইটো এটা অতি পৰিতাপৰ কথা। মৌলানা আবুল কালাম আজাদ চাহাবক স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী প্ৰদান কৰা হৈছিল বাবে আমি বহুতেই তেওঁৰ নামটো ইতিহাসত সন্নিৱিষ্ট আছে। কিন্তু হজৰত মৌলানা কাছিম নানতৱী ৰহমতুল্লাহ আলাইহি, হজৰত মৌলানা শাহ ৱলিউল্লাহ দেহলভী ৰহমতুল্লাহ আলাইহি, হজৰত মৌলানা শাহ আব্দুল আজিজ মুহাদ্দিছ দেহলভী ৰহমতুল্লাহ আলাইহি, হজৰত মৌলানা হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাইহি, যিগৰাকী জমিয়তৰ প্ৰেছিডেণ্ট আছিল, হজৰত মৌলানা মাহমুদুল হাছান দেওবন্দী ৰহমতুল্লাহ আলাইহি, হজৰত মৌলানা হুছেইন আহমদ মদনী তেখেতৰো শিক্ষক আছিল। হজৰত মৌলানা মাহমুদুল হাছান দেওবন্দী জমিয়তৰ নেতা আছিল। জমিয়তৰ নেতৃবৃন্দই যি ধৰণে উলামাই কেৰামক লগত লৈ স্বাধীনতা আন্দোলন কৰিছিল আৰু এই স্বাধীনতাৰ সোৱাদ আমাক দি থৈ গৈছিল, হাজাৰ হাজাৰ উলামাই কেৰামৰ নেতৃত্ব লৈ তেখেতসকলক নিজৰ আত্মবলিদান কৰাৰ পিছত আমি এই দেশখন স্বাধীন হিচাপে আজি সোৱাদ ল'ব পাৰিছোঁ, কিন্তু সেইসকলক আজি আমি পাহৰাই পেলাইছোঁ। অতি পৰিতাপৰ বিষয়। আজি সেইসকলক আমি মনত পেলাব লাগে, তেখেতসকলৰ কাৰণে দোৱা কৰিব লাগে, আৰু তেখেতসকলক অন্ততঃ অন্য কেইদিন নহ'লেও আচলতে হ'ব লাগিছিল যে ইতিহাসত তেওঁলোকৰ নাম সন্নিৱিষ্ট থাকিব লাগিছিল। ইতিহাসৰ পাতত তেওঁলোকক আজি পাহৰাই পেলোৱা হৈছে। এইটো এটা অতি পৰিতাপৰ কথা। কিন্তু অন্ততঃ অন্য হ'লেও আমি স্বাধীনতা দিৱসৰ দিনা যেতিয়া আমি স্বাধীনতা দিৱসৰ আমি বিভিন্ন অনুষ্ঠান পাতোঁ, আমি সেই শ্বহীদসকলক সোঁৱৰোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্বহীদক আমি যেতিয়া সোঁৱৰোঁ, তেতিয়া কিন্তু এইসকল ব্যক্তি ক'ৰবাত নহয় ক'ৰবাত যেন এই যিসকল ব্যক্তিয়ে আমাৰ কাৰণে তেজ দি থৈ গ'ল, যিসকল ব্যক্তিয়ে আমাৰ কাৰণে সময় দি থৈ গ'ল, যিসকল ব্যক্তিয়ে আমাৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ কৰি থৈ গ'ল, সেইসকল ব্যক্তিক কিন্তু আমি পাহৰি পেলাইছোঁ। আমি জানো যে মাল্টাৰ জেলত বন্দী কোন আছিল? হজৰত মৌলানা মাহমুদুল হাছান দেওবন্দী ৰহমতুল্লাহ আলাইহি, যিজনক আমি শ্বেখুল হিন্দ বুলি কওঁ। মাহমুদুল হাছান দেওবন্দী যিগৰাকী জমিয়তৰ শীৰ্ষ নেতা আছিল, তেখেতে মাল্টাৰ বন্দী। হজৰত মৌলানা হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাইহি, যিগৰাকী উলামাই দেওবন্দৰ তেখেত এজন শিৰোমণি আছিল, উলামা কুল শিৰোমণি, যিসকলৰ নেতৃত্বত আজিও দাৰুল দেওবন্দৰ পৰা আদি কৰি ভাৰতীয় মুছলমানসকল পৰিচালিত হয়। আৰু বহুতো তেনেকুৱা আছে। হজৰত মৌলানা শ্বাহ ইছহাক দেহলভী ৰহমতুল্লাহ আলাইহি, মৌলানা আব্দুল হাই বুদ্ধানবী ৰহমতুল্লাহ আলাইহি, হজৰত মৌলানা সৈয়দ আহমদ শহীদ ৰায়বেৰেলী ৰহমতুল্লাহ আলাইহি, হজৰত মৌলানা উলায়াত আলী চাহাব, হজৰত জাফৰ থানৱী ৰহমতুল্লাহ আলাইহি, বহুত মানুহৰ আমি নাম ল'ব পাৰোঁ। মৌলানাসকলৰ নাম কৈ গ'লে হয়তো শেষ নহ'ব। ইমানখিনি মৌলানা চাহাব শ্বহীদ হৈছিল আৰু তেওঁলোকে আত্মবলিদান দি থৈ গৈছিল আৰু দেশৰ কাৰণে যুঁজ কৰি থৈ গৈছিল। উলামাই কেৰামৰ স্বাধীনতা আন্দোলনত উলামাই কেৰামৰ যি বলিদান, এই বলিদানক আমি কৈ শেষ কৰিব নোৱাৰোঁ। মুছলমানসকলৰ, বিশেষকৈ ভাৰতীয় মুছলমানসকলৰ যি বলিদান, এই বলিদানক আমি কৈ শেষ কৰিব নোৱাৰোঁ। আমি কৈ থাকিলে হয়তো গোটেই ৰাতি পাৰ হৈ যাব। কিন্তু অতি পৰিতাপৰ কথা যে আজি আমি তেওঁলোকক সোঁৱৰিবৰ কাৰণে আমাৰ সময় নাই। আমি বহুতেই আমাৰ এনেকুৱা কৰি পেলোৱা হৈছে বস্তুবোৰ যে আমি সেইসকল যেন স্বাধীনতা আন্দোলনত যেন তেওঁলোকৰ কোনো ৰোলেই নাছিল, তেওঁলোকৰ কোনো যেন অংশগ্ৰহণেই নাছিল, তেওঁলোকৰ কোনো ভূমিকাই নাছিল। কিন্তু ইতিহাসবিলাক পঢ়ি চাব, ইতিহাস লুকুৱাই পেলালে ইতিহাস কেতিয়াও লুকাই নাযায়। ইতিহাসৰ পাতত সেইসকলৰ আত্মবলিদান, সেইসকলৰ ৰক্ত, সেইসকলৰ তেজে সদায় আমাক ৰিঙিয়াই মাতি আছে, সদায় আমাক তেওঁলোকৰ প্ৰতি আকৃষ্ট কৰিছে যে কেনেকৈ দেশৰ কাৰণে, নিজৰ দেশখনৰ প্ৰতি কেনেকৈ
আত্মবলিদান দিব লাগে নিজৰ দেশৰ উন্নতিৰ কাৰণে, নিজৰ দেশৰ কাৰণে কেনেকৈ তেজ দিব লাগে, নিজৰ দেশৰ কাৰণে কেনেকৈ নিজৰ প্ৰাণকো আমি তুচ্ছ জ্ঞান কৰি আগুৱাই যাব লাগে দেশৰ উন্নতিৰ স্বাৰ্থত, সেই জ্ঞান আৰু সেই শিক্ষা আমাক তেওঁলোকে সেই প্ৰেৰণা দি থৈ গৈছে আৰু সেইসকলৰ প্ৰেৰণাতে আজি আমি চলি আছোঁ। আজি বহুতে কয় যে মুছলমানসকল দেশদ্ৰোহী। মুছলমানসকল দেশদ্ৰোহী নহয়, মুছলমানসকল দেশপ্ৰেমিক, প্ৰকৃত দেশপ্ৰেমিক। কিন্তু সন্দেহ কৰা হয়, প্ৰত্যেক মুহূৰ্ততে মুছলমানসকলক সন্দেহ কৰা হয়, এইটো অতি পৰিতাপৰ বিষয়। মুছলমানসকলে পূৰ্বতেও দেশৰ কাৰণে আত্মবলিদান দি গৈছে, দেশৰ স্বাৰ্থত তেওঁলোকে নিজৰ সোণ, নিজৰ ৰক্ত, নিজৰ তেজ দি থৈ গৈছে, নিজৰ প্ৰাণ ত্যাগ কৰি থৈ গৈছে। আজিও প্ৰস্তুত মুছলমানসকলে দেশৰ কাৰণে প্ৰাণ আহুতি দিবৰ কাৰণে আজিও প্ৰস্তুত। কিন্তু মুছলমানসকলক সকলোৱেই, অকল মুছলমান নহয়, সকলো জাতি ধৰ্মাৱলম্বী জাতি ধৰ্মৰ লোকসকলক আজি সকলোৱে এজনে আনজনৰ প্ৰতি পৰস্পৰ বিশ্বাস ৰাখিব লাগিব। বিশ্বাসত এই দেশ আগবাঢ়িব। সকলোৱে আহক আজিৰ এই স্বাধীনতা দিৱসৰ দিনা আমি সংকল্প লওঁ যে এই দেশ ভাৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। এই দেশখনত হৈছে আমাৰ পৃথিৱীৰ ভিতৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। আৰু গণতান্ত্ৰিক দেশৰ অৰ্থই হৈছে সকলো জাতি ধৰ্মাৱলম্বী, সকলো জনগোষ্ঠীৰ লোক, বিভিন্ন ৰং বিৰঙৰ মানুহ, বিভিন্ন ৰং ৰূপৰ মানুহ সকলোৱে একেলগে মিলিজুলি সমানভাৱে যাতে আগুৱাই যাব পাৰে, সকলোৱে সমান অধিকাৰ পায় এখন দেশত। এইটোৱেই হৈছে এখন গণতান্ত্ৰিক দেশৰ মূল বৈশিষ্ট্য। গতিকে আহক আমি আজি সংকল্প লওঁ, সকলোৱে যাতে এই দেশখনত শান্তিৰে বসবাস কৰিব পাৰে, সকলোৱে যাতে এই দেশখনত সমান অধিকাৰ লাভ কৰি সমানভাৱে আগুৱাই যাব পাৰে আৰু দেশখনক সকলোৱে মিলি আগুৱাই নিব পাৰে। আহক আমি সংকল্প লওঁ আৰু আমি সকলোৱে যাতে মিলি আজি আমাৰ যিমানসকল আমাৰ মনীষী, আমাৰ যিসকল পূৰ্বপুৰুষে আজি আন্দোলন কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি আমাৰ এই দেশখনক স্বাধীন কৰি থৈ এখন স্বাধীন দেশৰূপে গঢ় দি থৈ গ'ল, সকলোৱে আমি তেওঁলোকক সোঁৱৰোৱা হওক। তেওঁলোকে য'তেই থাকক, য'তেই আছে, তেওঁলোক তাতে যাতে শান্তিৰে বসবাস কৰিব পাৰে, তেওঁলোকৰ আত্মাই যাতে শান্তি লাভ কৰিব পাৰে আৰু এই দেশখন যে শান্তিত আছে, এই দেশখন যে উন্নতি কৰি আছে, আগুৱাই গৈ আছে, তেওঁলোকৰ আত্মাই যাতে এই কথা গম পায়, তেওঁলোকে যাতে এই কথা অনুভৱ কৰি তেওঁলোকে যাতে শান্তি পাব পাৰে যে আমি যি উদ্দেশ্যৰে আমি আত্মবলিদান দি আহিলোঁ, এই দেশৰ কাৰণে আমি দেশৰ স্বাৰ্থত আমি কাম কৰি আহিলোঁ, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি আমি দেশখন স্বাধীন কৰি থৈ আহিলোঁ, এই উদ্দেশ্য সফল হৈছে। গতিকে এই উদ্দেশ্য সফল আমাৰ মনীষীসকলৰ, সেই স্বাধীনতা আন্দোলনৰ সংগ্ৰামীসকলক সন্মান জনাই তেওঁলোকৰ উদ্দেশ্য সফল কৰাৰ চেষ্টা কৰোঁ আহক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।